নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এই আপডেটটো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা লাভ কৰি অহা বা পূৰ্বতে 2-3টা ইনষ্টলমেণ্ট ৰখি যোৱা কৃষকসকলৰ বাবে। যিহেতু যোৱা 18 জুন 2024 বৰ্ষৰ 18 জুন তাৰিখে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 17 নম্বৰ যিটো ইনষ্টলমেণ্ট, সেই ইনষ্টলমেণ্টটো ৰিলিজ কৰা হৈছিলে। আৰু সেই 17 নম্বৰ ইনষ্টলমেণ্টটো বহুত কৃষকে পাইছে বা বহুত কৃষকে নোপোৱাকৈ আছে। যিহেতু বহুত কৃষকে এই ইনষ্টলমেণ্টটো পোৱা নাই বা তাৰ পূৰ্বও বহুতকেইটা ইনষ্টলমেণ্ট পোৱা নাছিলে, তেখেতসকলৰ বাবে এই আপডেটটো। যিসকল কৃষকে তেখেতসকলে EKYC কৰা নাছিলে, যিসকলে EKYC কৰা নাছিলে সেইসকল লোকৰহে ইনষ্টলমেণ্টখিনি ৰখি গৈছে। আৰু সেই ব্যক্তিসকলে EKYC কৰাটো বাধ্যতামূলক। আৰু যিসকলে EKYC কৰা নাছিলে সেইসকলে OTP বেছড EKYC কৰিব পাৰিব বা ঠিক তেনেধৰণে ওচৰৰ যিকোনো CSC চেণ্টাৰ, কমন ছাৰ্ভিচ চেণ্টাৰত গৈও আপোনালোকে EKYC বায়'মেট্ৰিক EKYC কৰিব পাৰিব। আৰু যেতিয়া EKYC কৰিব, EKYC কৰাৰ পাছতে যিটো নেক্সট ইনষ্টলমেণ্ট আহিব, সেই ইনষ্টলমেণ্টৰ সময়তে পূৰ্বৰ টকাখিনিৰ লগতে আপুনি সেই ইনষ্টলমেণ্ট